Ay, lo pina baik tapi boleh terakhir pakai. Ay, প্ৰাৰ্থী হিচাপে আবেদন কৰিছোঁ আমাৰ হাইকমাণ্ড মাননীয় আগ্ৰামা মহিলাৰী ছাৰৰ ওচৰত। তো এতিয়া তেওঁ ক'ত কি কৰে তেওঁৰ দায়িত্ব আৰু দলৰ দায়িত্ব। দলে যদি টিকট দিয়ে তেতিয়াহ'লে নামিবৰ কাৰণে প্ৰস্তুত আছোঁ। এতিয়া কি কৰে সেইটো হাইকমাণ্ডৰ কথাইতো মইতো আশা কৰিছোঁ, কাৰণ মই আৰম্ভণিৰ পৰা এই দলত মই কাম কৰিছোঁ, মই বহুতো ছেক্ৰিফাইচ কৰিছোঁ। টিকেট পোৱাৰ পিছতো সেই দলৰ পৰা মই ওলাই যোৱা নাই। মই টিকেট পোৱাৰ পিছত তেওঁ ৰিটাৰ্ণ কৰিছে, অন্য এজনে মোৰ টিকেটত তেওঁক দায়িত্ব দিছে, তথাপি মই সেই দলটো মই এৰা নাই। মই ভাল পাওঁ হাগ্ৰামা মহিলাৰীক, অন্তৰৰ পৰা ভাল পাওঁ এই দলক। মানুহত কেনে লাগি আছে? মানাটো ভাল, মানাহত যথেষ্ট ভাল। ইয়াত যাকে প্ৰক্ষেপ নকৰক কিয় মানাহত বি পি এফ দলৰ পৰা প্ৰাৰ্থী জয়যুক্ত হ'ব। ইউ পি পি এলৰো লাগি আছে মানুহত। ইউ পি পি এলৰ লাগিব, দল যেতিয়া এতিয়া নিৰ্বাচন আহিছে সকলোৱে লাগিব, তাত আপত্তি কৰিবলগীয়া একো নাই। এইটো দলে জয় কৰিব, এইটোতো মই জয়লাভ কৰা নহয়, সেইটো দলৰ জয় হ'ব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া জয় হ'ব, ৰাইজৰ জয় হ'ব। গতিকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিছত ৰাইজে কি ধৰণে আঁকোৱালি লয় সেইটো পিছৰ কথা, কাৰণ দলহে এইটো দলহে কৰিছোঁ। মই নিজাববীয়াকৈ মই এইটোত মই জয়যুক্ত হ'ব বুলি ক'ব নোৱাৰোঁ, কাৰণ সকলোৱে যদি লাগি দিয়ে তেতিয়া আমাৰ বি পি এফ দলে এই সমষ্টিৰ পৰা জয়যুক্ত হ'ব। পোনপ্ৰথমে আপোনালোকলৈ নমস্কাৰ যাচিছোঁ। আজিৰ যিটো কাৰ্যসূচী আছিল আমাৰ 41 নং মানাহ সমষ্টি হিচাপে ষ্টিয়াৰিং কমিটি গঠন। আমি ষ্টিয়াৰিং কমিটি গঠন কৰিলোঁ, 60জনীয়া কমিটি আমি গঠন কৰিলোঁ। আমাৰ আজিৰ এই ষ্টিয়াৰিং কমিটিৰ চেয়াৰমেন হ'ল আমাৰ মোহন চন্দ্ৰ বসুমতাৰী, চিফ কনভেনৰ হ'ল হানিফ আলী আহমেদ, আৰু আমাৰ টোটেল 62জনীয়া আমাৰ কমিটি গঠন হ'ল। নিৰ্বাচনত আমি বি পি এফ হিচাপে NDA হিচাপে আমি বিপুল ভোটত আমি আমাৰ মানাহ সমষ্টি হিচাপে আমি জয়ী হ'ম। আমাৰ যিটো আমি যেনেকৈ আমি কাম কৰি আছোঁ, আমাৰ জনসাধাৰণ আমাৰ NDA মাজত আছে, কোনো ধৰণৰ নহয়। আমি পূৰ্ণাংগভাৱে আমি পূৰ্ণ শক্তিত আমি কাম কৰি আছোঁ। ইউ পি পি এল যে বিগ জিৰ' একো নাই, তেওঁৰ অস্তিত্বই নাই। আজি চাওক, প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেত ৰাজ্যসভালৈ গ'ল, এতিয়া আকৌ আহি পেলাই আপোনাক MLA খেলিব, তেওঁ MCLA হ'ল, আৰু তেখেতক কিবা লাগে? বিগ জিৰ' ৰাইজে তেখেতসকলক বিগ জিৰ' কৰিব আৰু উঠিব লাগে। ইউ পি পি এল নাথাকে, কাৰণ ইতিমধ্যে আমাৰ তেওঁলোকৰ 7জন MCLA আছিলে, ইতিমধ্যে 2জন আহি গ'ল আৰু ৰেডি হৈ আছে। ৰাকেশ ব্ৰহ্মটো একোৱেই নাই, তো পাগলৰ দৰে বকি আছে। টুপি পিন্ধি পেলাই এতিয়া মুছলমান মানুহক বিভ্ৰান্তি কৰি আছে। এইটো এটা হ'ল নেকি টুপি পিন্ধি পেলাই? বিগ জিৰ' তেওঁ যি বকি আছে, মাইনাছ হৈ আছে, একোৱেই নাই। ইমান দিন গ'ল, এই 5 বছৰ, যোৱা 5 বছৰ ইমান তেখেতে সুযোগ পালে, একো কাম কৰিব পৰা নাই। এতিয়া আহি পেলাই চাচা চাই বাঢ়ি যায় BTC পাল্টা। এতিয়া BTC পাল্টাৰ সময়, এতিয়া দিছপুৰ চলো, আমি সকলোৱে দিছপুৰ যাব লাগিব। এতিয়া দিছপুৰৰ পৰা আমি আমাৰ যিটো BTCৰ যিটো 15টা সমষ্টি, যিটো 15টা যিটো ND সমষ্টি, এই ND সমষ্টিত আমি আমাৰ BPF বিপুল ভোটত আমি জয়ী হ'ম। আমাক দিব। আৰু অলৰেডি যোৱা নিৰ্বাচনত আপুনি দেখিছে আমাৰ যিটো হালবাৰী 21 নং হালবাৰী সমষ্টি, BTCৰ ভিতৰত সৰ্বাধিক ভোটত আমি জয়ী হৈছোঁ। আমাৰ যে মতনগুৰি সমষ্টি আমি বিপুল ভোটত আমাৰ জনসাধাৰণে আমাক মেণ্ডেট দিছে। কোকলাবাৰী সমষ্টি আমি কিছু ভোটৰ ব্যৱধানত আমি, কিন্তু এইবাৰ আমাৰ কোকলাবাৰী যিটো 6টা প্ৰাইমাৰী আছে, আমি বিপুল ভোট আমাক দিব।